Hello everyone, welcome to the channel. এটা মোৰ লাষ্ট ADRE কাট অফ ভিডিঅ'টোত বহুতে মোক 4th গ্ৰেডৰ কাট অফ এটা উলিয়াবলৈ কৈ আছিল আৰু মই বিভিন্ন ইনফৰমেশ্যন কালেক্ট কৰি আৰু যোৱাবাৰৰ কিমান পোষ্ট আছিল, যোৱাবাৰৰ কাট অফ কিমান আছিল আৰু এইবাৰৰ পোষ্ট কিমান আছে আৰু এইবাৰ কাট অফ কেনেকুৱা হ'ব পাৰে, নেগেটিভ মাৰ্কিং আহি গ'ল, নেগেটিভ মাৰ্কিঙৰ কাৰণে কিমান এটা ইম্পেক্ট পৰিব আৰু পোষ্ট কমাৰ কাৰণে কোনটো ইম্পেক্ট পৰিব, এইবিলাক সকলো কথা মই আপোনালোকৰ লগত ডিছকাছ কৰিম। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। চ' প্ৰথম HSLCৰ কাট অফ টি ষ্টাৰ্ট কৰোঁ। HSLCৰ এতিয়া দুটা মানে ভাগ আছে, HSLC চিম্পল আৰু HSLC উইথ ITI, ঠিক আছে। চ' মই দুইটাকে ধৰিয়ে এই কাট অফটো উলিয়াইছোঁ। এটা চাওক, যোৱাবাৰ পোষ্ট আছিল প্ৰায় 4,300 পোষ্ট আছিল, হয়নে? 4,300 পোষ্ট আৰু এইবাৰ পোষ্ট আছে HSLCৰ কাৰণে, HSLC উইথ ITI আৰু HSLC চিম্পল HSLC দুইটাই মিলাই প্ৰায় 2,921 পোষ্ট আছে, 2,921। চ' এৰাউণ্ড 1,400 পোষ্ট যোৱাবাৰতকে কমি গৈছে, হয়নে? চ' 1,400 পোষ্ট কমি যোৱাৰ লগে লগে কাট অফটো যে সেই কাট অফটো বেছি কমি নাযায়। বহুতে ক'ব যে নেগেটিভ আছে, নেগেটিভৰ কাৰণে কমি যাব। নেগেটিভৰ কাৰণে নকমে, ইমানো এটা ডাঙৰ ইম্পেক্ট নপেলায়। পোষ্ট কমিলে কি হয়, পোষ্ট কমা মানে একদম লিমিটেড মানুহ আনিব পৰা, হয়নে? পোষ্ট বেছি থকা মানে বেছি মানুহ আনিব লাগিব, ষ্টেজ 2 কাৰণে বেছি মানুহ আনিব লাগিব। এতিয়া যেতিয়া পোষ্টটো কমি গ'ল, পোষ্টবিলাক কমি গ'ল, তেতিয়াহ'লে কম মানুহ আনিব লাগে। আৰু কম মানুহ কেতিয়া আনিব পাৰিব? যেতিয়া কাট অফটো অকমান হাই থাকিব। নেগেটিভে ইম্পেক্ট পেলাব, কিন্তু ইমান এটা ডাঙৰ ইম্পেক্ট নেপেলায়, ঠিক আছে। চ' মই সেই সকলো ফেক্টৰ্ছবিলাক, এই পোষ্ট আৰু যোৱাবাৰ কাট অফ চব চাই মেলি মই এই কাট অফখিনি উলিয়াইছো। আপোনালোকে কি ভাবে মই নাজানো, ঠিক আছে। যিহেতু মই এক্সামটো দিয়া নাই, মোৰ ইমান এটা এক্সপিৰিয়েঞ্চ নাই, ঠিক আছে। চ' মই এই গোটেই মানে ইনফৰমেশ্যনখিনি গোটাইহে মই এই কাট অফটো উলিয়াই আনিছো, ঠিক আছে। চ' জেনেৰেলৰ এৰাউণ্ড 76 to 80 থাকিব লাগে। যোৱাবাৰ 79 আছিলে, ঠিক আছে। এইবাৰ কমিব পাৰে, 75ও হ'ব পাৰে, 70, কিন্তু মই ধৰিছো 76 to 80 থাকিব লাগে। চ' মানে 3-4 মাৰ্কৰ এটা মানে যোৱাবাৰতকে কমিব, কাৰণ নেগেটিভে ইম্পেক্ট পেলাব। ইমান ডাঙৰ ইম্পেক্ট নেপেলায়, যেনেকে মই ক'লো যে পোষ্ট এইবাৰ বহুত কম, সেইটো কাৰণে ডিফাৰেঞ্চটো বেছি আহি নাযায়, ঠিক আছে। চ' এৰাউণ্ড 76 to 80 থাকিব লাগে। OBCৰ 68 to 72 থাকিব লাগে, SCৰ 66 to 69 থাকিব লাগে, ST প্লেইনছ আৰু হিলছ দুইটাই মিলাই মই কৈছো। চ' কাৰণ দুইটাই প্ৰায় চেম থাকে, 1-2 মাৰ্কৰ ডিফাৰেঞ্চ থাকে। যোৱাবাৰ কিবা 63 পাইছিলে নেকি, তেনেকুৱা হা। ST প্লেইনছে 62 পাইছিলে আৰু ST হিলছে ST প্লেইনছে 63 পাইছিলে আৰু ST হিলছে 62 পাইছিলে নেকি, তেনেকুৱা। চ' এইবাৰ ইমান এটা ডিফাৰেঞ্চ নাহে, এৰাউণ্ড 58 to 62 এই ৰেঞ্জৰ ভিতৰতে থাকিব লাগে কাট অফ। আৰু PWDৰ কাৰণে যোৱাবাৰ PWDৰ 53 আছিলে, এইবাৰ কমিব পাৰে, এইবাৰ সেই 2-3 মাৰ্ক কমিব পাৰে, 50 to 53 ভিতৰত থাকিব লাগে। ক্লাছ 8ৰ পোষ্টখিনিলে আহো, ক্লাছ 8ৰ পোষ্টৰ কাট অফখিনিলে আহো। এতিয়া আগৰ শ্লাইডত মই যেনেকে ডিছকাছ কৰি গলো যে যিমান কম পোষ্ট সিমানেই কাট অফটো হাই, ঠিক আছে। কাৰণ একদম লিমিটেড মানুহ আনিব বিচাৰে, বেছি পোষ্ট থাকিলে বেছি মানুহ আনিব বিচাৰে, আৰু যেতিয়া কম থাকে চ' কম মানুহ আনিব লাগিব, চ' কাট অফটো হাই থাকে, তেতিয়াহে আহিব কম মানুহ, হয়নে নহয়? যোৱাবাৰ ক্লাছ 8ৰ পোষ্টৰ কাৰণে জেনেৰেলৰ কাট অফ আছিলে 74। এইবাৰ নেগেটিভে অলপমান ফেক্টৰ কৰিব, কিন্তু ইমান এটা ডাঙৰ ফেক্টৰ নকৰে, যেনেকে মই আগৰ শ্লাইডত কৈ গলো।
ঠিক আছে সো জেনেৰেলৰ মোৰ মতে 67 to 71 থাকিব লাগে OBCৰ 58 to 62 থাকিব লাগে SCৰ 57 to 60 থাকিব লাগে ST প্লেইনছ আৰু হিলছ এটা ST প্লেইনছ যোৱাবাৰ 52 পাইছিলে হা 52 আছিলে কাট অফ আৰু ST হিলছৰ বহুত কম আছিলে 27 আছিলে এবাৰ ইমান কমি নাযায় কিন্তু ST প্লেইনছৰ around 50 to 55 থাকিব লাগে আৰু ST হিলছৰ around 43 to 45 এনেকুৱা ৰেঞ্জে থাকিব লাগে আৰু PWD যোৱাবাৰ 39 আছিলে ঠিক আছে ক্লাছ 8 পোষ্টৰ কাৰণে এইবাৰ 3-4 মাৰ্ক কমিব so around 36 to 40 থাকিব লাগে এইটো মোৰহে বিশ্লেষণ ঠিক আছে so এনেকুৱা নহয় যে এইটোৱে হ'ব কিন্তু মই যিমানখিনি এতিয়া মানে ইনফৰমেশ্যন গোটাই মেলি কৰিছো এৰাউণ্ড চেম থাকিব ঠিক আছে চ' এই গোটেই কাট অফৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে চ' বাই